নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ বাক্সা জিলাৰ কাণ্ডৰে জড়িত 4 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বাক্সাৰ হিংসাত্মক ঘটনাক লৈ কঠোৰে পৰিছে অসম আৰক্ষী বাক্সা জিলাৰ ঘটনাৰে জড়িত কাদের আলী সালামুন আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল আহিলা মিয়া ৰমিজ আলীক আৰক্ষীৰ আদাৰত আছে আন 15 পৰা 20 জনকৈ অভিযুক্ত আৰক্ষীৰ অভিযানৰ উমান পাই আত্মগোপন কৰিছে আটাইৰে দিবলৈছো আন এটা ব্ৰেকিং নিউজ শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভালৈ চেণ্ডেল দলিয়ালে এগৰাকী যুৱকে কটকটীয়া বেষ্টনীৰ মাজেৰে নিয়াৰ পথতে দলিয়ালে চেণ্ডেল হাফলং কাৰাগাৰলৈ নি থাকোতে ৰাজপথত দেখা গ'ল এই দৃশ্য হেণ্ডকাপ লগাই বাহনত উঠাই ৰাওনা কৰিছিল আৰক্ষীৰ দল CGM আদালতৰ পৰা কাৰাগাৰলৈ নিয়াৰ সময়তে এই ঘটনাটো সংঘটিত হয় 14 দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হৈছে এই দুইজন অভিযুক্ত ক্ৰমে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত পৰৱৰ্তী খবৰ জুবিন গাৰ্গক লৈ বিজেপিয়ে লৈছে বৃহৎ পদক্ষেপ বিজেপি বিধায়ক থকা প্ৰতিটো সমষ্টিত একোটাকৈ জুবিনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গ ভূপেন হাজৰিকা নামত নিৰ্মাণ হ'ব সংগীত বিদ্যালয় বিজেপি উদ্যোগতে হ'ব এই সমূহ কাম বিজেপিৰ প্ৰতিজন সদস্যই নিজৰ ঘৰত এজোপাকৈ নাহৰ গছ লগাব বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন কৰিব যাৰ টেগলাইনে হৈছে ময়ো জুবিন আমিও জুবিন এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ SITৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব 21 অক্টোবৰত অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ মাজত বৈঠক হ'ব বৈঠকৰ পাছতহে সকলো স্পষ্ট হৈ পৰিব 1-to-1 কথা পতাৰ পাছতহে সকলো কথা গম পাম এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ছিংগাপুৰ আৰক্ষী প্ৰাথমিক তদন্তৰ ৰিপৰ্টক লৈ মই একো নকওঁ ছিংগাপুৰ আৰক্ষীয়ে অনুৰোধ জনাইছে কিছু সময়ৰ দিবৰ বাবে SITৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব অসম ৰাজ্যে জানিব পাৰিব SITৰ ৰিপৰ্ট এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ পাছৰ খবৰটো হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে শেখৰ অমৃতপ্ৰভাক নিয়া কনভয়ৰ বাহন কঠিয়াতলিত আৰক্ষী বাহন সংঘৰ্ষ হোৱাৰ পৰা কথমপি ৰক্ষা পৰে শেখৰ অমৃতপ্ৰভা কনভয়ক সুৰক্ষা দি গৈ আছিল বাহনখন শেখৰ অমৃতপ্ৰভা থকা কনভয়ৰ পিছতে আছিল আৰক্ষীজন থকা বাহনখন প্ৰায় শতাধিক আৰক্ষীয়ে সুৰক্ষা দি আছিল শেখৰ অমৃতপ্ৰভা থকা বাহনক ইয়াৰ পাছৰ খবৰটো হৈছে দেৱালী আৰু কালী পূজা উপলক্ষে 21 অক্টোবৰত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে 21 অক্টোবৰত গোলাঘাটত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে দীপাৱলী আৰু কালী পূজা উপলক্ষে বন্ধ ঘোষণা কৰিছে প্ৰশাসনে বন্ধ থাকিব স্কুল কলেজ দীপাৱলী উদযাপনৰ বাবে প্ৰশাসনে ঘোষণা কৰিছে বন্ধৰ 21 অক্টোবৰত দক্ষিণ খালমাৰা মানকাছা জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে কালী পূজা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জাৰি কৰিছে এই নিৰ্দেশনা দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে মুছলমান সমাজে ঈদ পালন নকৰে এই বৃহৎ মন্তব্য কৰিছে এগৰাকী মুছলমান যুৱকে মুখ্যমন্ত্ৰীক এই প্ৰতিশ্ৰুতি দিছে এগৰাকী মুছলমান যুৱকে জুবিন গাৰ্গে কৰা কামখিনি কৰক হিমন্ত বিশ্ব শৰ্মাই যদি কৰিব পাৰে তেনেহ'লে আমাৰ পৰিয়ালৰ 22টা ভোট আপোনাক দিম 5 অভিযুক্তক শাস্তি দিয়ক আমাৰ পৰিয়ালে আপোনাকেই ভোট দিব জুম্মাবাৰত মূৰত টুপি পিন্ধি আপোনাক প্ৰতিশ্ৰুতি দিছোঁ মুখ্যমন্ত্ৰীও ভাল কাম কৰক আপোনাৰ কাৰণেও গোটেই ভাৰতে কান্দিব জুবিনৰ মৃত্যুত মছজিদ মাদ্ৰাছাত চাকি জ্বলাইছে জুবিনৰ গান বজাইছে এনেকুৱা পৰিৱেশ কোনোদিন হোৱা নাছিল জুবিন গাৰ্গৰ নীতি আদৰ্শ মতে চলি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মালৈ এই মুকলি আহ্বান জনাইছে এজন মুছলমান যুৱকে দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গৰ পিতৃ কাষত ৰাহুল গান্ধী জুবিনৰ পিতৃ কাষত বহি সমবেদনা জ্ঞাপন কৰিছে ৰাহুল গান্ধীয়ে জুবিনৰ পিতৃ হাতত ধৰি ৰাহুল গান্ধীয়ে জনালে সমবেদনা জুবিন গাৰ্গক কাঞ্চনজংঘাৰ সৈতে তুলনা কৰিলে ৰাহুল গান্ধীয়ে জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ দেশে কান্দিছে দিবলৈছো আন এটা খবৰ নিজে পতা ফাণ্ডত পৰিল মুখ্যমন্ত্ৰী জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ কেতিয়া আহিব মোদী আৰু অমিত শ্বাহ জুবিন গাৰ্গক সমাধি ক্ষেত্ৰলৈ আহি শ্ৰদ্ধাঞ্জলি জনালে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে জুবিন গাৰ্গক সমাধিত শ্ৰদ্ধাঞ্জলি জনাই তেওঁ সাক্ষাৎ কৰে জুবিন গাৰ্গৰ শোকসন্তপ্ত পত্নী গৰিমা শইকীয়া গাৰ্গক সমাধি ক্ষেত্ৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাহুল গান্ধীয়ে আহিব বুলি খবৰ পোৱাৰ মাত্ৰকে কংগ্ৰেছক কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
28 দিনৰ পিছত হ'লেও কংগ্ৰেছৰ ঘূৰি চলা বুলি তুচ্ছ তাচ্ছিল্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বেও বাৰে বাৰে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। কংগ্ৰেছৰ কোনো ৰাষ্ট্ৰীয় নেতাই জুবিন গাৰ্গক স্বীকৃত অনুষ্ঠানত উপস্থিত নাছিল বুলিও বাৰে বাৰে উল্লেখ কৰি আহিছে মুখ্যমন্ত্ৰীয়ে। উত্তৰ পূৰ্বাঞ্চলত 2 বিজেপি মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুৰ বাহিৰে কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ বাদে বিজেপিৰ কোনো ৰাষ্ট্ৰীয় নেতা বা মন্ত্ৰীকে অহা আমি দেখা নাই। তেওঁলোকৰ বাদে বিজেপিৰ কোন ৰাষ্ট্ৰীয় নেতাই জুবিন গাৰ্গক স্বীকৃত অনুষ্ঠানত উপস্থিত আছিল অথবা পিছত সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাবলৈ কোন বিজেপি কেন্দ্ৰীয় নেতা মন্ত্ৰী আহিছিল তাৰ হিচাপ মুখ্যমন্ত্ৰীয়ে এবাৰলৈ দিয়া নাই। অৱশ্যে মুখ্যমন্ত্ৰীয়ে সেই তালিকা গাই যাবলৈ বা দিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ এজনো বিজেপি নেতা মন্ত্ৰীয়ে জুবিন গাৰ্গক সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি দিবলৈ অহাই নাই। ইয়াৰ পিছতো মুখ্যমন্ত্ৰী শৰ্মাই বাৰে বাৰে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ কাৰণ কি? কাৰণ হয়তো এটা ৰাজনৈতিক অংক, জুবিন গাৰ্গৰ মৃত্যুলৈকে ৰাজনীতি মুনাফা লাভৰ অংক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই অংক এতিয়া জনচক্ষুৰ পৰা লুকাই থকা নাই। দিনৰ পোহৰৰ দৰেই সেয়া স্পষ্ট হৈ পৰিছে। সেয়ে 28 দিনৰ পিছত হ'লেও ৰাহুল গান্ধী অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কেতিয়া আহিব বুলি প্ৰশ্ন উদয় হৈছে। ৰাজ্যবাসীৰো প্ৰশ্ন, জুবিন গাৰ্গক সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাবলৈ কেতিয়া আহিব বিজেপিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ? ইয়াৰ উত্তৰ দিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি সক্ষম হয় ৰাজ্যবাসীক দিনবাৰ জনাব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যদি উত্তৰ দিব নোৱাৰে তেনে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি তেওঁ বন্ধ কৰিব লাগে। যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিব নোৱাৰে তেনে মুখ্যমন্ত্ৰীয়ে বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো বন্ধ কৰিব লাগে। নহ'লে মুখ্যমন্ত্ৰী শৰ্মাই নিজে পতা ফাণ্ডত নিজে পৰি ফচি মৰিবলৈ বেছি বৰ নালাগিব। জনোৱাৰ চেষ্টা কৰিছোঁ আন এটা খবৰ। সাংবাদিকক আক্ৰমণৰ ঘটনাকে ধৰি একাধিক দাবীৰে ভিন্ন প্ৰান্তত প্ৰতিবাদ। সদৌ অসম বাৰ্তাজীৱী সংঘৰ আহ্বান মৰ্মে যোৱা 15 অক্টোবৰত গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দোষী ব্যক্তিসকলক বাক্সা জিলা কাৰাগাৰলৈ লৈ অহা অৱস্থাত এছাম ছদ্মবেশী শিল্পী জুবিন গাৰ্গ অনুৰাগীয়ে কৰ্তব্যৰত সাংবাদিকক প্ৰহাৰ কৰা আৰু DY 365ৰ বাহন জ্বলাই দিয়াৰ প্ৰতিবাদত শুকুৰবাৰে কামৰূপ জিলা সাংবাদিক সংস্থাই জিলায়ুক্ত কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভণিতে গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্প নিবেদন কৰি সকলো সাংবাদিককে শ্ৰদ্ধাৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে লোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। কামৰূপ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তৰণী চৰণ কলিতাই আধৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধিয়ে গণশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় যে আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আজি সমগ্ৰ অসম তথা সমগ্ৰ বিশ্ববাসী শোকত প্ৰিয়মান। শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ লগতে ন্যায় প্ৰদানৰ বাবে দিনে নিশাই সংবাদ পৰিৱেশন কৰি আহিছে সাংবাদিকসকলে। মেধিয়ে গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ লগতে যোৱা 15 অক্টোবৰত বাক্সা জিলা নিকাচিত সাংবাদিকসকলক প্ৰহাৰ কৰাৰ লগতে সংবাদ মাধ্যমৰ এক বাহক এছাম ছদ্মবেশী শিল্পী জুবিন গাৰ্গ অনুৰাগীয়ে জ্বলাই দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চৰকাৰে কৰ্তব্যৰত সাংবাদিকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰা কাৰ্যকো চোকা ভাষাৰে সমালোচনা কৰে। তেওঁ লগতে চৰকাৰক সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে অসম বিধানসভা আগন্তুক অধিৱেশনত কঠোৰ সাংবাদিক সুৰক্ষা আইন প্ৰস্তুত কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনায়। ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম বাৰ্তাজীৱী সংঘৰ উপসভাপতি অঞ্জন শৰ্মাই শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয়, জুবিন গাৰ্গৰ মৃত্যুক অসমবাসীয়ে সহজভাৱে লোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত নিৰপেক্ষ আৰু পানী নসৰকা হ'ব লাগিব। তেওঁ লগতে কয়, শিল্পী জুবিন গাৰ্গক ন্যায় কৰাৰ ক্ষেত্ৰত অবিৰতভাৱে লাগি থকা সাংবাদিকক প্ৰহাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই ঘটনাক অসম চৰকাৰৰ গৃহ বিভাগৰ চৰম ব্যৰ্থতা বুলি চোকা সমালোচনা কৰে। সাংবাদিকসকলক চৰকাৰে সুৰক্ষা প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও তেওঁ তীব্ৰ ভাষাৰে নিন্দা কৰে। 1986 চনত তামোলপুৰৰ অসমৰ প্ৰথমজন শ্বহীদ সাংবাদিক আজি অসম কাকতৰ সাংবাদিক মুনুকণ বৰাৰ পৰা কমলা শইকীয়া, পৰাগ কুমাৰ দাস, প্ৰহ্লাদ গোৱালকে ধৰি 30 গৰাকী সাংবাদিকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি অসমৰ স্বাৰ্থত
শ্বহীদ হ'ল যদিও আজিলৈকে কোনো এজন শ্বহীদ সাংবাদিক পৰিয়ালক চৰকাৰে ন্যায় প্ৰদান কৰিবলৈ সক্ষম নোহোৱাত তেওঁ গভীৰ আক্ষেপ কৰে। সাংবাদিকসকলেই চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ বাবে বা বাতৰি প্ৰকাশ কৰাৰ লগতে জনসাধাৰণৰ মৌলিক সমস্যাসমূহ চৰকাৰৰ ওচৰত দাঙি ধৰি সামাজিক মূল্যবোধৰ পৰিচয় দাঙি ধৰি আহিছে যদিও সেই সাংবাদিকসকলেই আজিৰ তাৰিখত শোষিত আৰু নিষ্পেষিত হৈ আছে বুলিও শৰ্মাই লগতে কয়। চিকিৎসক, বেংক কৰ্মচাৰীসকলৰ যিদৰে কৰ্মৰত অৱস্থাত সুৰক্ষা প্ৰদানৰ বাবে আইন আছে, একেদৰে সাংবাদিকৰ বাবেও আইন প্ৰণয়ন কৰিব লাগে বুলি মন্তব্য কৰি তেওঁ সাংবাদিকসকলৰ ন্যায় আৰু সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অসম বিধানসভাৰ আগন্তুক অধিৱেশনত কঠোৰ সাংবাদিক সুৰক্ষা প্ৰদান আইন প্ৰস্তুত কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনায়। বাৰ্তাজীৱী সংঘৰ ধৰ্মঘট কাৰ্যসূচী সমৰ্থন কৰি সদৌ অসম ছাত্ৰ সন্থা কাৰ্যালয়ৰ সম্পাদক ভৱজ্যোতি ডেকাই বাক্সা জিলাৰ নিকাচিত কৰ্তব্যৰত সাংবাদিক এছাম ছদ্মবেশী শিল্পী জুবিন গাৰ্গ অনুৰাগীয়ে প্ৰহাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষী ব্যক্তিসকলক উপযুক্ত শান্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ লগতে কয় যে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ অসমৰ ৰাইজক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায়। ধৰ্মঘট কাৰ্যসূচী নেতৃত্ব প্ৰদান কৰি কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাই যোৱা 15 অক্টোবৰত এছাম ছদ্মবেশী শিল্পী জুবিন গাৰ্গ অনুৰাগীয়ে সাংবাদিকসকলক প্ৰহাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে ঘটনাৰ লগত জড়িত ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ লগতে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰক সাংবাদিকসকলক সুৰক্ষা প্ৰদান নিশ্চিত কৰাৰ বাবে এখন আইন প্ৰস্তুত কৰাৰ বাবে দাবী জনায়। ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাসে সাংবাদিকক প্ৰহাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। শেষত গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ লগতে যোৱা 15 অক্টোবৰত বাক্সা জিলাত সাংবাদিকক প্ৰহাৰ কৰা ঘটনাৰ লগত জড়িত ব্যক্তিৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ উপৰিও সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সাংবাদিক সুৰক্ষা আইন প্ৰস্তুত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই এখন স্মাৰক পত্ৰ কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হয়। কামৰূপ জিলা আয়ুক্তৰ হৈ স্মাৰক পত্ৰখন গ্ৰহণ কৰে উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰ বিষয়া ভাস্কৰ জ্যোতি কলিতাই। ধৰ্মঘট কাৰ্যসূচীও কামৰূপ জিলা সাংবাদিক সন্থাৰ উপসভাপতি ধীৰাজ দাসৰ লগতে কেইবাজনো বিষয়ববীয়াৰ লগতে জিলাখনৰ ভালেসংখ্যক সাংবাদিক উপস্থিত থাকে। অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ন্যায় প্ৰদানৰ দাবীত আৰু বাক্সা জিলাৰ নিকাচিত সাংবাদিকক কৰা বৰ্বৰ আক্ৰমণ আৰু সংবাদ মাধ্যমৰ বাহন জ্বলাই দিয়া ঘটনাৰ প্ৰতিবাদ ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীক ধুবুৰী উকিল সন্থাইও সমৰ্থন জনাইছে।